নতুন বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহটো কন্যা ৰাশিৰ লোকৰ বাবে কেনেকুৱা হ'ব সেইটো এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে জানিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টোৰ দ্বাৰা কন্যা ৰাশিৰ পাৰিবাৰিক জীৱন, ব্যৱসায় আৰু চাকৰি, শিক্ষা আৰু কেৰিয়াৰ, প্ৰেম জীৱন, স্বাস্থ্য এইবিলাক কেনেকুৱা হ'ব এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে সম্পূৰ্ণ জানিবলৈ সক্ষম হ'ব। আহক এতিয়া আৰম্ভ কৰোঁ আমি কন্যা ৰাশিৰ পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব। পাৰিবাৰিক জীৱনত এইবাৰ ফেব্ৰুৱাৰী মাহটো কন্যা ৰাশিৰ জাতকৰ বাবে প্ৰত্যাহ্বান বাঢ়িব, কিন্তু আপোনাৰ প্ৰচেষ্টাই পৰিস্থিতি উন্নতি সাধন কৰিব। পাৰিবাৰিক সুখৰ অধিপতি বৃহস্পতি নৱম স্থানত আৰু মংগল গ্ৰহ দশম স্থানত অৱস্থিত হৈ আছে, যাৰ দৃষ্টি চতুৰ্থ স্থানত আছে। স্থাবৰ সম্পত্তি ক্ৰয় সম্ভৱ হ'ব, যেনে মাটি আৰু অট্টালিকাৰ সুবিধা। আপুনি আপোনাৰ পিতৃ মাতৃ আৰু ভাই ভনীৰ পৰা সমৰ্থন পাব আৰু আপোনাৰ সন্তানসকলে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। কেতুক প্ৰথম ঘৰত ৰখা হৈছে, মাজে মাজে আত্মীয়ৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে বুদ্ধিমান ৰূপে আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰতিফলন দেখিব আহক জানি লওঁ। ব্যৱসায়ত ৰাহু আৰু শুক্ৰৰ স্থান দশম স্থানত আছে, আনহাতে মংগল গ্ৰহ তাত অৱস্থিত হৈ আছে। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে আপুনি ভাল লাভ কৰিব পাৰিব। সময়ৰ সঠিক ব্যৱহাৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ উপকাৰ হ'ব। বিনিয়োগ কৰাৰ আগতে আপুনি ভালদৰে চিন্তা কৰিব, তেতিয়াহে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে কৰ্মৰত হৈ আছে তেওঁলোকৰ বাবে এই সময় অনুকূল হ'ব। চাকৰিত সন্মান বৃদ্ধি পাব আৰু মংগল গ্ৰহক দশম স্থানত ৰখাৰ বাবে দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে, যিয়ে চাকৰিত আপোনাৰ ভাল স্থান লাভ কৰাটো সহায় কৰিব। এতিয়া জানো আহক শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ এই মাহটো কেনেকুৱা হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মাহৰ আৰম্ভণিতে পঞ্চম স্থানত সূৰ্য আৰু বুধৰ একেলগে অৱস্থানে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। দ্বিতীয় সপ্তাহৰ পৰা শিক্ষাত অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত পৰিয়ালৰ লোক আপোনালোকৰ সুখী হ'ব। এই সময় কেৰিয়াৰৰ ক্ষেত্ৰতো মিশ্ৰিত প্ৰভাৱ আপুনি দেখিবলৈ সক্ষম হ'ব আৰু নতুন প্ৰজেক্টত কাম কৰাৰো সুযোগ থাকিব আৰু নতুন চাকৰি পোৱাৰো সম্ভাৱনা থাকিব। প্ৰেম জীৱনৰ বিষয়ে জানি লওঁ আহক। এই মাহ প্ৰেম জীৱনৰ আৰম্ভণি অতি ইতিবাচক হ'ব। পঞ্চম স্থানত অধিপতি বৃহস্পতি নৱম স্থানত অৱস্থিত হৈ আছে, আনহাতে পঞ্চম স্থানত সূৰ্য আৰু বুধৰ সংযোগ প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব। প্ৰেমৰ লগত ওলাই যোৱাৰ পৰিকল্পনা হ'ব পাৰে, যাৰ ফলত প্ৰেমৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব। এই সময়ত প্ৰেম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বৈবাহিক জীৱনত কিছু হতাশা দেখা যাব, কাৰণ সপ্তম স্থানত ৰাহু আৰু শুক্ৰৰ প্ৰভাৱৰ বাবে কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে, কিন্তু মাজতে আপুনি ভাল ৰোমাঞ্চ আদিও উপভোগ কৰিব পাৰিব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাই লওঁ আহক। এই মাহত স্বাস্থ্যৰ অৱস্থা আপোনাৰ মিশ্ৰিত হ'ব। আপোনাৰ ৰাশিৰ প্ৰভু মাহৰ আৰম্ভণিতে পঞ্চম স্থানত থাকিব, সেয়েহে স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। মংগল গ্ৰহ দশম স্থানত থাকিব, কেতু প্ৰথম স্থানত আৰু শনি ষষ্ঠ স্থানত থকাৰ বাবে পেটৰ সমস্যা, স্নায়ুৰ সমস্যা আৰু গাঁঠিৰ বিষ আদি হোৱাৰ সম্ভাৱনা থাকিব। কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে বৃহস্পতি গ্ৰহই আপোনাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, প্ৰতিদিনে আপুনি গণেশজীক পূজা কৰিবলৈ যত্ন কৰিব আৰু আপুনি পাৰ চৰাই বা কপৌ চৰাইক আপুনি চাউল খুৱাবলৈ যত্ন কৰিব। তেতিয়াহ'লে আপুনি ইয়াৰ ফলত আপোনাৰ সমস্যাবোৰ বহু পৰিমাণে কম হ'ব। আৰু সকলোৱে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।